যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলো যে যি কেজন সৰকাৰি কৰ্মচাৰীয়ে কলে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি সৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি কব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলো যে যি কেজন সৰকাৰি কৰ্মচাৰীয়ে কলে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি সৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি কব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলো যে যি কেজন সৰকাৰি কৰ্মচাৰীয়ে কলে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি সৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি কব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো যেতিয়া আলোচনা হৈছিল তেতিয়া মই আমাৰ কাৰ্যকৰ্তাসকলক মই উপদেশ দিছিলো যে যি কেজন সৰকাৰি কৰ্মচাৰীয়ে কলে যে বহুত বেছি কাম কৰিবলগীয়া হোৱা কাৰণে আমি সৰকাৰখনক ভোট দিয়া নাই মই আমাৰ কাৰ্যকৰ্তাজনক পৰামৰ্শ দিলো যে আপোনালোকে মোৰ পৰা 10খন গামোচা লৈ গৈ সেই কৰ্মচাৰী কেজনক গামোচাখন পিন্ধাই দিব দি কব যে অহা বাৰৰ পৰা আৰু 2 ঘণ্টাকৈ বেছি কাম কৰিব লাগিব আমাক ভোটৰ প্ৰয়োজন নাই ৰাজ্যৰ বিকাশ আমাৰ লক্ষ্য ভোট আহিব ভোট যাব ক্ষমতা যাব ক্ষমতা আহিব কিন্তু ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশৰ লগত আমি কেতিয়াও কতো কম্প্ৰমাইজ নকৰো